ৰাইজে ব্যাকুল হৈ আছে এই শপত গ্ৰহণ অনুষ্ঠান সচক্ষে প্ৰত্যক্ষ কৰিবৰ বাবে। গতিকে আমিও সেইকাৰণে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ যেহেতু গুৱাহাটীৰ ভিতৰত সেইখনে আটাইতকৈ ডাঙৰ স্থান বুলি ক'ব লাগিব। গতিকে সেই স্থানকে আমি নিৰ্ধাৰণ কৰা হৈছে আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া সেইদিনাই পুৱা 10-15 বজাত গুৱাহাটী বিমানবন্দৰত উপস্থিত হ'ব। পোনে পোনে তেখেত নাৰেংগী হেলিপেডত আহিব আৰু ঠিক 11 বজাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই খানাপাৰা ফিল্ডত উপস্থিত হ'ব আৰু শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকে ধৰি আমাৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰদ্ধেয় নীতিন নবীন ডাঙৰীয়া, বিভিন্ন ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীসকল, উপমুখ্যমন্ত্ৰীসকল, NDA শাসিত প্ৰদেশসমূহৰ, তেনেধৰণে আমাৰ সমগ্ৰ ভাৰতৰ পৰা দলৰ শ্ৰেষ্ঠ নেতৃবৃন্দ আৰু কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকীও মাননীয় মন্ত্ৰী এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু আমি আশা কৰিছোঁ লক্ষাধিক লোক সিদিনা খানাপাৰা ফিল্ডত উপস্থিত হ'ব। 10 তাৰিখে আমাৰ বিজেপি বিধায়িনী দলৰ সভা বশিষ্ঠস্থিত ৰাজ্যিক বিজেপি কাৰ্যালয়ত অনুষ্ঠিত হ'ব আৰু তাৰ পিছতেই NDAৰ বিধায়িনী দলৰ সভাও বশিষ্ঠস্থিত ৰাজ্যিক বিজেপি কাৰ্যালয়তেই অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে আমাৰ প্ৰাক্তন সন্মানীয় ৰাষ্ট্ৰীয় সভাপতি তথা বৰ্তমান কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জগত প্ৰকাশ নাড্ডা ডাঙৰীয়া আৰু হাৰিয়ানা প্ৰদেশৰ মুখ্যমন্ত্ৰী নায়েব সিং সৈনী ডাঙৰীয়া এই পৰ্যবেক্ষকৰ যি তেওঁলোকক দায়িত্ব দিয়া হৈছে সেই দায়িত্বটো 10 তাৰিখে তেখেতসকলে সম্পূৰ্ণ কৰিব, প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব নেতা নিৰ্বাচনৰ বিধায়িনী দলৰ। আৰু নিশ্চিতভাৱে আমি আশা কৰাৰ ধৰণে NDAৰ নেতা নিৰ্বাচিত হ'ব আৰু 12 তাৰিখে আমি তৃতীয়টো কাৰ্যকাল বিজেপি নেতৃত্বত NDA চৰকাৰ তৃতীয়টো কাৰ্যকালৰ আমি সমাৰম্ভণি কৰিম। ৰাইজে ব্যাকুল হৈ আছে এই শপত গ্ৰহণ অনুষ্ঠান সচক্ষে প্ৰত্যক্ষ কৰিবৰ বাবে।